এইটো বহু বছৰ ধৰি আমাৰ ৰাস্তাটো এনেকুৱা হৈ আছে। এতিয়া বহুতো অসুবিধা হৈছে ইয়াৰ কাৰণে, বিশেষকৈ সৰু ছাত্ৰ ছাত্ৰীবোৰৰ অসুবিধা হৈছে, ষ্টুডেণ্টৰ কাৰণে অসুবিধা হৈছে। ইয়াৰ আগতে আপোনাৰ মাৰ্ঘেৰিটা মহাবিদ্যালয় আছে, ইয়াত এক্সিডেণ্ট হোৱাও দেখা গৈছে। কাৰণ বাৰিষা বতৰ ৰাস্তাটো এতিয়া অৱস্থা এয়া বানপানীৰ অৱস্থা হৈ গৈছে, আৰু লগতে এতিয়া ড্ৰেইনৰ কাৰণে আৰু প্ৰব্লেম হৈ গৈছে। ত' তাৰ কাৰণে বিচাৰো যে চৰকাৰে যাতে সোনকালে এইটো ৰাস্তাটো মেৰামতি কৰি দিয়ে। হয় হয় হয়, পথ দুৰ্ঘটনা সঘনাই হৈ থাকে। কাৰণ মেইন কথা হৈ গ'ল আপোনাৰ ইয়াত পানী জমা হ'লে বেছি অসুবিধা হয় ল'ৰা ছোৱালীৰ কাৰণে, আৰু আপোনাৰ যান জঁটৰ কাৰণেও বেছি প্ৰব্লেম হৈ যায় ইয়াত। ত' এইটোৱে বিচাৰো যে চৰকাৰে যাতে সোনকালে ৰাস্তাটো মেৰামতি কৰি দিয়ে। এই পথটোতো আজি বহুত বছৰ ধৰি এনেকুৱাই আছে, বহুত বছৰৰ পৰা আমি চাই আছো। আৰু মাৰ্ঘেৰিটা অঞ্চলটোৰ মাজত মানে এই পথটোৱে আটাইতকৈ মেইন পথ বুলি ক'ব পাৰি। গোটেই মহাবিদ্যালয় হওক, যিকোনো বাণিজ্যিক কেন্দ্ৰত হওক, অহা যোৱাৰ বাবে এই ৰাস্তাটোৱে ব্যৱহাৰ হয়। কিন্তু চৰকাৰে এতিয়ালৈকে কোনো পদক্ষেপ হাতত লোৱা নাই। বিশেষকৈ মানে কলেজীয়া বা স্কুলীয়া ষ্টুডেণ্টৰ কাৰণে বেছি প্ৰব্লেম হয় এই ৰাস্তাটোৰে অহা যোৱা কৰিবলৈ। তাৰপিছত প্ৰায় ইয়াত পথ দুৰ্ঘটনা হৈ থাকে ৰাস্তাটো এনে অৱস্থাৰ বাবে। ত আমি ভাবো যে প্ৰায় বহুত বছৰ হ'ল, আমি আজি বহুত বছৰ ধৰি দেখি আছো ৰাস্তাটোৰ প্ৰতি চৰকাৰে কোনো পদক্ষেপ তেনেকুৱা হাতত লোৱা নাই, কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই পথটো ঠিক কৰিবৰ বাবে। গোটেই গাঁত হৈ গৈছে, ইয়াত পাৰ হ'ব নোৱাৰি, ইপাৰৰ পৰা ইপাৰলৈ পানী জমা হৈ যায়, ষ্টুডেন্ট বিলাকৰ ড্ৰেছ পাতি বেয়া হৈ যায়, মানুহৰ অহা যোৱাত প্ৰব্লেম হয়, আৰু এতিয়াতো আৰু বেছি প্ৰব্লেম হৈছে। এতিয়া যিহে অৱস্থা হৈছে ৰাস্তাটোৰ, এতিয়া এম্বুলেন্স এখন মানে সহজতে পাৰ হ'ব নোৱাৰে ইয়াৰ পৰা, এনেকুৱা এটা মানে অৱস্থা হৈ আছে। ত আমি এইটোৱে বিচাৰো যে ৰাস্তাটো সোনকালে চৰকাৰে কিবা এটা ব্যৱস্থা লওক, সোনকালে ঠিক কৰক, যাতে জনসাধাৰণৰ মানে ইয়াত সুবিধা হয়, উপকাৰ হয় অহা যোৱা কৰিবৰ বাবে। ষ্টুডেন্ট বিলাকৰ কোনো ধৰণৰ অসুবিধা নহয়, মানুহে নিজৰ বাণিজ্যিক ব্যৱস্থা বিলাকৰ বাবে কোনো অসুবিধাৰ সন্মুখীন নহয়, সদায় অহা যোৱা কৰিব পাৰে, নিজৰ কাম বিলাক কৰি যাব পাৰে যাতে ধুনীয়াকৈ এই বস্তু মানে সোনকালে ব্যৱস্থা লব লাগে। আৰু যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।